ক'ত হেৰাল সুনীল গগৈ 1 জুনত ভতিজাকৰ বাইক লৈ কলৈ গৈছিল সুনীল হঠাৎ কিয় মাস্ক বিচাৰিছিল সুনীলে যোৱা 1 জুনত ঢকুৱাখনা হাপতিয়া চেতিয়া গাঁৱত জ্বলাই দিয়া হৈছিল জাহাংগীৰ নামৰ ৰাজমিস্ত্ৰীৰ মুণ্ডহীন মৃতদেহ ঠিকাদাৰ সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল হত্যা সংঘটিত হোৱাৰ দিনৰ পৰাই সন্ধান নাই সুনীল গগৈৰো ইতিমধ্যে সুনীলক পলাতক ঘোষণা কৰাৰ লগতে সুনীলৰ পত্নী পুত্ৰক জেৰা অব্যাহত ৰাখিছে চিআইডিয়ে আৰু এনে সময়তে পোহৰলৈ আহিছে এটা কালভাৰ্টৰ কথা উপস্থিত আছো ঘটনাস্থলীৰ কাষতে থকা এটা বিশেষ কালভাৰ্টত এই কালভাৰ্টটো বিশেষ বুলি কোৱাৰ কাৰণ এটাই যে জাহাংগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছে নেকি এই বিশেষ কালভাৰ্টটো চিআইডিয়ে নিৰীক্ষণ কৰিছে নেকি এই কালভাৰ্টটোত আমি উপস্থিত থকাৰ কাৰণ এটাই যে কালভাৰ্টটোৰ বিশেষত্ব এইটোৱেই যে যি ডখৰ ঠাইত যিখন চুমনিত জাহাংগীৰৰ মৃতদেহটো জ্বলাই দিয়া হৈছিল সেই মৃতদেহ ঠাইখিনিৰ পৰা কিছু দূৰতে নাতি দূৰত অৱস্থিত এই কালভাৰ্টটোত মোৰ সহযোগী আপোনালোকক দেখাইছে সেই চুমনিখনতে 1 জুনৰ দিনা জ্বলাই দিয়া হৈছিল জাহাংগীৰৰ মৃতদেহটো আৰু সেই চুমনিখনৰ পৰা কিছু দূৰত আছে এই কালভাৰ্টটোত এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে আমি জানিব পাৰিছো এনবি নিউজৰ নিজাববীয়া তদন্তত আমি জানিব পাৰিছো যে 31 মে আৰু 1 জুনৰ দিনা সঘনাই সুনীলে এই কালভাৰ্টটোলৈ আহিছে 31 মে আৰু 1 জুনৰ দিনটোত কি কৰিছিল সুনীল গগৈয়ে 1 জুনৰ সন্ধিয়া ভতিজাকৰ বাইকখন লৈ কলৈ গৈছিল সুনীল সেইদিনাখনি মই গধূলি সময়ত প্ৰায় বাইকখন উলিয়াই আনিছিলোঁ মই উলিয়াই আনোতে তেওঁ কৈছিলে যে নতুন বাইকখন 1 তাৰিখ 1 জুনৰ কথা সেইদিনাখনি গধূলি হোৱা আগে এপাক চলাই আহোঁ বুলি কৈছিলে চলাই আহোঁ বুলি কৈ বাইকখন লৈ ৰাস্তা পিনে ওলাই গৈছিলে বুলি আমি দেখিছোঁ আৰু তাৰপিছত আমি তেওঁলোকৰ ঘৰলৈ গ'লোগৈ ঘূৰি অহাৰ পিছতে কৈছিলে যে এই পিনে মূৰতীয়া বুলি কৈ নতুন ৰাস্তা এটা বনাই থৈছে তাত নতুনকৈ পিচ দিয়া ৰাস্তা নতুনকৈ বনাইছে আহি মানে কৈছে যে ৰাস্তাটোত বহুত মানুহ থাকে বুলি মানুহ মানে ইমান ভিৰ লাগি থাকে আমি কৈছোঁ সেই নতুনকৈ ৰাস্তাটো বনাইছে মানুহে ফটো মাৰে বুলি বহুতে সেইকাৰণে যায় বুলি কৈছোঁ আমি তেতিয়া গম পাইছোঁ যে সেইডোখৰলৈ গৈছিলে বুলি এই কালভাৰ্টটোৰ পৰা যিটো মানে ঘটনাস্থলীৰ পৰা যিটো কালভাৰ দেখি পায় সেই কালভাৰটো ওচৰলৈ সেই কালভাৰটো নাই যোৱা 1 জুনৰ দিনা এটা বিশেষ বস্তু বিচাৰি হাবাথুৰি খাইছিল সুনীলে 1 জুনৰ দিনা সুনীলে মাস্ক বিচাৰি হাবাথুৰি খাইছিল কিয় এখন মুখত পিন্ধা মাস্ক বিচাৰি তেওঁ নিজৰ গাঁৱত বিচাৰি ফুৰা বুলি আমি জানিব পাৰিছো আৰু সেই কথাষাৰ বিশেষভাৱে এতিয়া বৰ্তমান ৰহস্য আৱৰ্তত সোমাই পৰিছে যে 1 জুনৰ দিনা সুনীলে কিয় মাস্ক বিচাৰি হাবাথুৰি খাইছিল হয় এখন মাস্ক বিচাৰি গোটেই গাঁও চলাত কৰিছিল সুনীলে কিন্তু সুনীলক বা কিয় প্ৰয়োজন হ'ল মাস্কখনৰ সেইদিনাখনি কিবা মাস্ক বিচাৰিছিলে নেকি তেওঁ মাস্ক বিচৰাৰ কথা এটা মাস্ক এখন কৈছিলে মোৰ ওচৰত আছে নেকি বুলি মই মাক ক'লো যে আছে নেকি মায়ে ক'লে নাই আমি নাই বুলি ক'লো মাস্কখন কিমান সময়ৰ কাৰণে তোমাৰ বাইকখন লৈ কিমান সময়ৰ কাৰণে গৈছিলে 10-15 মিনিট সিমান মানুহ এপাক চলাই আহোঁ বুলি কৈছে আৰু সেই ৰাস্তাটোলৈ গ'লে মানে প্ৰায় সিমান মানে লাগিব আপোনাৰ ওচৰতে আছে মূৰতীয়া বুলি কয় আৰু এই কালভাৰটোৰ ওচৰলৈ গৈছিলে নেকি যিটো ঘটনাস্থলী আমি পুনে ওলাই যাওঁতে ৰাস্তা পিনে গৈছিলে তাৰ পিছত গৈছে যদি নাজানো আমি ঘৰলৈ গ'লো আহি পাই মানে কৈছে সেই কালভাৰটো ওচৰলৈ মানে সেইপিনে ৰাস্তাটো কালভাৰটো ধেৰ আছে সেইপিনে নতুন ৰাস্তাটোলৈ গৈছে বুলি কৈছে এই ঘটনাস্থলীত থকা ওচৰত থকা কালভাৰটোলৈ গৈছে নে গৈছে তুমি গম পোৱা নাই যোৱা শনিবাৰে চিআইডি আৰু মনোবৈজ্ঞানিক বিশেষজ্ঞৰ দলে লাইট ডিটেক্টৰৰ জৰিয়তে জেৰা কৰিছিল সুনীলৰ পত্নী পুত্ৰ আৰু ভতিজাকক প্ৰথম মেম এজনীয়ে সুধিছে কথাবোৰ গোটেইখিনি খুলি ক'ব দিছে যিমান গোটেইখিনি কৈছোঁ তাৰপিছত ভইচ ৰেকৰ্ডিং এটা কথাবোৰ ক'ব দিছে গোটেইখিনি ৰেকৰ্ডিং কৰিছে তাৰপিছত ৱৰ্ড কেইটামান দিছে আৰু নম্বৰ কেইটামান চিৰিয়েলকৈ কৈ দিছে সেইকেইটা ওল্টাকৈ ক'ব দিছে সেইকেইটা কৰাৰ পিছত আঙুলি দুটাত এই লগাই লৈ তাৰপিছত হয় নহয় বুলি ক'ব লাগে উত্তৰকেইটা কুৱেশ্যনৰ নিচিনাকৈ দিছে মানে তাতে কৈ দিয়ে কম্পিউটাৰতে হয় নহয় অকল হয় হ'লে হয় নহয় হ'লে নহয় বুলি ক'ব লাগে সেইকেইটা সুধিছে তোমাৰ আঙুলিত লগাই দিয়া মেচিনটো কি মেচিন গম পাইছিলা নেকি গম নাপাওঁ সেইটো কোৱা মতে এনেকৈ হয় মানে সঁচা কৈছে নে মিছা কৈছে গম পায় নেকি সেনেকুৱাত লগাইছে গম পাওঁ মানে কি সুধিছিলে জেৰাত বিশেষকৈ কোনকেইটা প্ৰশ্ন বেছিকৈ সুধি আছিল তাত সুধিছে যে আমি লগত জড়িত আছো নেকি নহ'লে আৰু কোনোবা থাকিব পাৰে নেকি জড়িত সুনীল দাৰ লগত তাৰপিছত আৰু সুনীল ক'ত থাকিব পাৰে সেইকেইটা কথাই সুধিছে লখিমপুৰত বৰ্তমানেও বাহৰ পাতি আছে কেন্দ্ৰীয় ফৰেন্সিকৰ এটা বিশেষ দল আৰক্ষীৰ সন্দেহ সুনীল গগৈয়ে সুপৰিকল্পিতভাৱে হত্যা কৰি আত্মগোপন কৰি আছে হত্যাকাণ্ডৰ নিশা সুনীলৰ মোবাইলৰ লোকেশ্যন ধেমাজিৰ ফালে ধৰা পৰিছিল পোহৰলৈ আহিছে সুনীলক একাংশ ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিয়া বুলি হোৱা পৰিকল্পিত কথোপকথনৰ বহুকেইটা অডিঅ' ৰেকৰ্ডিং ঢকুৱাখনাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত প্ৰাঞ্জল দত্তৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা